আৰু নিৰ্বাচনৰ বতৰত চৰ্চিত তিতাবৰৰ ৰাস্তা ঘাট সমষ্টিটোত কিমান দূৰলৈকে উন্নয়ন সাধিলে ভাস্কৰ বৰুৱাই টিপমিয়া ওৰাং গাঁৱত সমস্যাৰ অন্ত নাই 100 এবুৰি সমস্যাৰ ভাৰাকান্ত টিপমিয়াৰ ওৰাং গাঁও নাই ৰাস্তা ঘাট খোৱা পানী অন্যান্য চৰকাৰী আঁচনিৰ সুবিধা অসম লাইভ 24ত সমষ্টিবাসীৰ ক্ষোভ প্ৰকাশ আৰু এই সন্দৰ্ভত তিতাবৰৰ পৰা স্তন্দন বৰাৰ এক ৰিপৰ্ট আগবঢ়াইছো হয় সন্মুখত নিৰ্বাচন আৰু নিৰ্বাচনলৈ মাত্ৰ আছে 19টা দিন ৰাইজৰ কি আশা কি প্ৰত্যাশা প্ৰাৰ্থী নে পাৰ্টি তিতাবৰীয়া ৰাইজে আচলতে কাক বিচাৰে ইতিমধ্যে মই ৰাইজৰ মতামত ল'বলৈ ৰাইজৰ মনৰ কথা জানিবলৈ ইতিমধ্যে মই উপস্থিত আছোঁ তিতাবৰ টিপমিয়া ওৰাং গাঁও অঞ্চলত আৰু মোৰ সৈতে যথেষ্ট ৰাইজ আছে মই পোনে পোনে মই ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু এই অঞ্চলটোত বহুত বিভিন্ন ধৰণৰ সমস্যা আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছিলোঁ নিৰ্বাচনৰ প্ৰায় 19টা দিন বাকী আছে সন্মুখত আহি আছে নিৰ্বাচন আৰু বিভিন্ন দলে ইতিমধ্যে তৎপৰতা বৃদ্ধি কৰিছে আপোনালোকৰ বিভিন্ন ইয়াত সমস্যা আছে এবাৰ আপোনালোকে কাক বিচাৰিব কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিব হয় চাওক জনপ্ৰতিনিধিজন আচলতে আমি গ্ৰাম্য আমি লোক হওঁ আমি আচলতে এনেকুৱা এজন ব্যক্তিক আমি প্ৰতিনিধি বিচাৰোঁ যিজনাই এই গ্ৰাম্য অঞ্চলৰ যিবিলাক দুখ যিবিলাক সমস্যা এই সমস্যাবিলাক যাতে দূৰ কৰিব পাৰে আমি এতিয়া বৰ্তমান আছোঁ টিপমিয়া বাগান ওৰাং গাঁৱত আমি যোৱা বিগত 10টা বছৰ দেখিলোঁ বিজেপি চৰকাৰখনে নেতৃত্ব দিলে তাৰ আগতেও আমি দেখিলোঁ কংগ্ৰেছ চৰকাৰখনে নেতৃত্ব দিলে আমি কিন্তু কোনো উন্নতি আজিলৈকে দেখা পোৱা নাই এতিয়া কথা হৈ গ'ল আমি এতিয়া বৰ্তমান যি টিপমিয়া বাগান ওৰাং গাঁৱত আমি উপস্থিত আছোঁ এই গাঁওখনত কিন্তু অনেক সমস্যা আমি বকি শেষ কৰিব নোৱাৰোঁ এতিয়া চাবলৈ গ'লে পানীৰ সমস্যা চাবলৈ গ'লে কাৰেণ্টৰ সমস্যা চাবলৈ গ'লে ৰাস্তাৰ সমস্যা বিশেষ কৰি পানীৰ কথা যদি আমি ক'বলৈ যাওঁ পানী আচলতে আজি কিছু বিগত দিনত আমি ডাঙৰ ডাঙৰ মন্ত্ৰী MLA বিলাকৰ পৰা মুখৰ পৰা শুনিছোঁ যে ঘৰ ঘৰ নল ঘৰ ঘৰ জল सबके साथ বিকাশ सबके साथ सबका বিকাশ এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আজি কিন্তু দেখা পালোঁ আজি বিগত 10 বছৰত ঘৰ ঘৰ নালটো হ'লনে বাৰু বা सबके साथ হ'লনে বাৰু আৰু যদি হোৱা নাই তেতিয়াহ'লে ক'ত ক্ষতি ৰাখি গ'ল তেখেতলোকৰ আৰু আজি আমি এনেধৰণে ৰাইজ গোট খাই আমি খুব কিয় জ্বলিবলগীয়া হৈছে ডাঙৰ বিষয় যে চৰকাৰখনে কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতিৰ নামতে মিছা কথা তেখেতলোকে প্ৰচাৰ কৰি ভোট ল'বৰ কাৰণে তেখেতলোকে ডাঙৰ ডাঙৰ মন্তব্য দিয়ে আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা এটা চৰকাৰক বিজেপি চৰকাৰৰ যিবিলাক ইয়াত প্ৰতিনিধি আছে আমি সকলোকে ধিক্কাৰ জনাইছোঁ আজি হয় তিতাবৰ অঞ্চলত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই নেতৃত্ব দি আছে তেখেতৰ নেতৃত্বত আমি কিন্তু কোনো সবল আমি কাৰ্য আমি দেখা নাপালোঁ প্ৰায় 10টা বছৰ ইতিমধ্যে বিজেপিয়ে কাৰ্যকাল চলালে বিজেপি কাৰ্যকালৰ আচলতে হিতাধিকাৰীৰ সৃষ্টি হ'ল আৰু আনফালে প্ৰায় 5টা বছৰ আমাৰ যিজন মানে বিধায়ক কংগ্ৰেছৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ইতিমধ্যে প্ৰতিশ্ৰুতি দিলে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ ভাস্কৰ বৰুৱা সন্তুষ্ট নহয় নেকি আপোনালোক হয় চাওক ভাস্কৰ বৰুৱা এজন দল প্ৰতিনিধি হয় আৰু তেওঁৰ আচলতে যেনেধৰণে তেওঁ কাম কৰিব লাগিছিলে সেই তেনেধৰণে কিন্তু কাম কাজ আমি দেখা পোৱা নাই আমি ভাস্কৰজ্যোতি ডাঙৰীয়াকো আমি বিনম্ৰভাৱে কিছুমান বহুত কথা তিতাবৰৰ বিভিন্ন সমস্যাৰ ওপৰত আমি তেখেতৰ কথা বতৰা কৰিছিলোঁ অথবা তেখেতলৈ আমি প্ৰেৰণ কৰিছিলোঁ কাগজ